মৰমৰ ছাত্ৰ-ছাত্ৰীসকল সকলোকে এডুকেশ্যনেল ভিডিঅ'টোলৈ স্বাগতম জনাইছোঁ। আজি তোমালোকৰ লেসন 2 এ মেম'ৰেবল সেমিষ্টাৰ ব্ৰেক পাৰ্ট 3 এক্টিভিটিসমূহ কৰিবলৈ ওলাইছোঁ। 1. Read the following words. The letter T, L, N, S in the words are silent. তলত দিয়া ৱৰ্ড কেইটাৰ ইয়াত T সাইলেণ্ট আছে, ইয়াত L সাইলেণ্ট আছে, ইয়াত S। গতিকে টিটো সাইলেণ্ট অৰ্থাৎ আমি উচ্চাৰণ কৰোঁতে টি আখৰটোৰ উচ্চাৰণ কৰিব নালাগিব। বুকে ইয়াৰ উচ্চাৰণটো আমি কেনেধৰণে কৰোঁ বুকে ইয়াৰ উচ্চাৰণ এল যেহেতু সাইলেণ্ট এলৰ উচ্চাৰণত এলৰ সাউণ্ডটো নাহিব তো ইয়াৰ উচ্চাৰণ কেনেকৈ হ'ব ফক ইয়াৰ আইলেণ্ড নাও ফাইণ্ড মোৰ সাইলেণ্ট লেটাৰ ৱৰ্ডছ ইন দ্য লেসন এণ্ড ৰাইট দেম ডাউন ইন ইয়ৰ নোটবুক আৰু আমি এই লেসনটোত কি কি সাইলেণ্ট লেটাৰ ৱৰ্ড পাইছোঁ সেই ৱৰ্ডকেইটা তোমালোকে বিচাৰি নোট ডাউন কৰি ল'বা। 1ৰ আনসাৰ কেইটামান বিচাৰি ওলোৱা ৱৰ্ড আছে এল সাইলেণ্ট ৱৰ্ডছ এল লেটাৰটো সাইলেণ্ট ৱৰ্ড কি কি পালোঁ লেসনটোত ৱাক ইয়াত এল সাইলেণ্ট কামনেছ শুড কুড উড এই ৱৰ্ডকেইটাত এল লেটাৰটো সাইলেণ্ট আছে। ডাব্লিউ সাইলেণ্ট ৱৰ্ডছ ৰং টু আৰু ৰঙত ডাব্লিউ সাইলেণ্ট আছে। এইচ সাইলেণ্ট লেটাৰ ৱৰ্ড ৰাইনো এইচ সাইলেণ্ট আছে। ইয়াৰ আনসাৰটো এইকেইটা আৰু তোমালোকে বিচাৰি কি কি শব্দ পাবা এইখিনি লিখিবা। 2a লেটছ চেক হাউ মাছ উই হেভ আণ্ডাৰষ্টুড আমি লেসনটো পঢ়ি কিমানখিনি বুজি পাইছোঁ তাৰ ওপৰত কিছুমান কুৱেশ্যন আছে। ৱেৰ আৰ দিয়া এণ্ড শ্ৰুতি ষ্টাডি দিয়া আৰু শ্ৰুতি ক'ত পঢ়িছিল ইয়াত লিখা আছে IIT ক'ত আছিলে কেৰেলা খড়গপুৰ গুৱাহাটী দিল্লী তো দিয়া আৰু শ্ৰুতি পঢ়া IITখন ক'ৰ আছিলে দিল্লী গতিকে ডি ইজ কাৰেক্ট। Next question, what attracted Dia the most when she visited the famous Kamakhya temple? Kamakhya temple visit কৰোঁতে দিয়া কিহে attract কৰিছিলে আমি পাইছিলোঁ লেসনটোত কি পাইছিলোঁ the calmness of the sacred hilltop পবিত্ৰ পাহাৰৰ শিখৰৰ calmness অৰ্থাৎ শান্তিয়ে কি কৰিছিলে দিয়াক attract কৰিছিলে গতিকে ইয়াৰ আনসাৰটো হ'ব C। Next question, what did they learn in Jorhat? Jorhatot সিহঁতে কি শিকিছিল কুকিং ড্ৰাইভিং টি কাল্টিভেশ্যন ছিংগিং ফক মিউজিক ইয়াৰ আনসাৰটো হ'ব টি কাল্টিভেশ্যনৰ ওপৰত শিকিছিল। নেক্সট কুৱেশ্যন হু ছেইড দ্য লেণ্ড হেজ ছ' মাছ মেমৰি এণ্ড হোৱাট ডাজ দিছ লেণ্ড ৰিফাৰ টু এয়া কোনে কৈছিলে দিয়ায়ে কৈছিলে দিয়া ছেইড ছ' এণ্ড দ্য টাৰ্ম ৰিফাৰ্ছ টু দ্য চৰাইদেউ মৈদাম গতিকে ইয়াৰ আনসাৰটো হ'ব চি। 2b write down the answers to the following questions. Question number 1, when and why did Dia plan to visit Assam? ইয়াৰ আনসাৰটো তোমালোকে এনেধৰণে লিখিব পাৰিবা Dia planned to visit Assam during her semester break because she had always wanted to explore the northeast for its greenery and monumental places. গ্ৰীনাৰী সেউজীয়া পৰিৱেশ আৰু ঐতিহাসিক ঠাইসমূহ চাবৰ কাৰণে ইচ্ছা আছিল সেইবাবে সেমিষ্টাৰ ব্ৰেকত দিয়া অসমলৈ ভিজিট কৰিবলৈ আহিছিল। 2 হাউ ডিড শ্ৰুতিছ ফেমিলি মেক দিয়া ফিল এট হোম কুৱেশ্যন নম্বৰ 2 আনসাৰটো তোমালোকে এনেধৰণে লিখিব পাৰিবা শ্ৰুতিছ পেৰেণ্ট গ্ৰিটেড দেম এট দ্য এয়াৰপৰ্ট উইথ হাগছ এণ্ড বুকে লেটাৰ শ্ৰুতিছ আংকল ৱেলকামড হাৰ এণ্ড ছাৰ্ভ এ লাঞ্চ অফ লোকেল ডেলিকাচিছ থলুৱা খাদ্য বুকে মানে ফুলৰ থোপা গুলদস্তা হাগ মানে হাবটি ধৰি আৰু গুলদস্তাৰে আদৰণি বা সম্ভাষণ জনাইছিল আৰু খুৰাকে ৱেলকাম জনাইছিল আৰু ছাৰ্ভ কৰিছিল কিহেৰে ছাৰ্ভ কৰিছিল লাঞ্চত কি দিছিল লোকেল ডেলিকেচি থলুৱা খাদ্য। কুৱেশ্যন নম্বৰ 3 হোৱাট মেড দিয়া চে দিছ ডাজ নট ফিল লাইক এ ৰিয়েল চিটি কুৱেশ্যন নম্বৰ 3 আনসাৰ দিয়া ছেইড দিছ while on a river cruise on the Brahmaputra. Beauty of the golden sky, the sunset, the soft breeze and the live folk music made the experience feel like a dream rather than a real city. ৰিভাৰ ক্ৰুইজেৰে ব্ৰহ্মপুত্ৰত গৈ থকা সময়ত দিয়া কৈছিল যিটো বিউটি গোল্ডেন স্কাই সোণালী আকাশৰ সৌন্দৰ্য ছানছেট কোমল বতাহ ফক মিউজিকৰ অভিজ্ঞতাই দিয়াক এখন প্ৰকৃত চহৰতকৈ এখন সপোনৰ চহৰ ফিল কৰাইছিল। নেক্সট কুৱেশ্যন হোৱাট এনিমেলছ ডিড দে চি ডিউৰিং দ্য জীপ চাফাৰী জীপ চাফাৰীৰ সময়ত হোৱাট এনিমেল ডিড দে চি
During the jeep safari at Kaziranga, they saw rhinos, wild boars, swamp deer, and a herd of wild animals. কাজিৰঙা জীপ চাফাৰীৰ সময়ত তেওঁলোকে কি দেখা পাইছিল? গড় দেখা পাইছিল, wild boars বনৰীয়া গাহৰি দেখা পাইছিলে, ডিয়াৰ হৰিণা দেখা পাইছিলে, এণ্ড হাৰ্ড অফ ৱাইল্ড এনিমেলছ আৰু বনৰীয়া জন্তুৰ জাক দেখা পাইছিল। 5. What does the sentence Assam had shifted from one place on a map to a place in her heart mean? ইয়াৰ আনসাৰ 5 নম্বৰৰ আনসাৰটো কেনেধৰণে লিখা হৈছে? It means that for Dia, Assam was no longer just a geographical location she studied or looked at on a map. মেপত বা পঢ়াত যিটো জিঅ'গ্ৰাফিক লোকেশ্যন কেৱল সেইটোৱেই নহয় বুলি দিয়াই কৈছে, বিকজ অফ দ্য বিউটি চি চ' এণ্ড দ্য ৱাৰ্মথ অফ দ্য পিপল চি মেট চি ডেভেলপড এ ডিপ পাৰ্চনেল এণ্ড ইম'চনেল কানেকশ্যন টু দ্য ষ্টেট। কাৰণ তেওঁ যিটো বিউটি দেখা পালে, সৌন্দৰ্য যিটো দেখা পালে, সেউজীয়া পৰিৱেশ, মনুমেণ্টেল প্লেচেছ চালে, তাৰপিছত অসমৰ মানুহখিনিৰ যিটো আচৰণ সেইখিনিয়ে তেওঁক মুগ্ধ কৰিলে। সেইবাবে দিয়াৰ অসমক লৈ এটা আৱেগিক সম্পৰ্ক গঢ়ি তোলাৰ কথা ইয়াত প্ৰকাশ কৰিছে। 2C ডিছকাছ এণ্ড ৰাইট। 1. What does the lesson tell us about the cultural heritage of Assam? ইয়াৰ আনসাৰটো 2C 1ৰ আনসাৰটো এনেধৰণে লিখা হৈছে। 2C 1 answer. The lesson tells us that Assam has rich cultural heritage, including tea gardens, the Brahmaputra River, Kamakhya Temple, Kaziranga National Park, Jhumur dance, and the historical places of Saraideo. Question number 2. Dia had experienced the tea gardens, the river Brahmaputra, the Kamakhya Temple, the Kaziranga Jhumur dance, and Saraideo. If Dia were to visit Assam again, what new experience or place would you suggest her to explore? যদি আকৌ এবাৰ অসমলৈ ভিজিট কৰে তেন্তে কোনখন ঠাই এক্সপ্ল'ৰ কৰাৰ কাৰণে তুমি সাজেষ্ট কৰিবা? নম্বৰ 2ৰ আনসাৰটো এই ধৰণে লিখা হৈছে, তোমালোকে বেলেগ এখন ঠাইও সাজেষ্ট কৰিব পাৰিবা। ইয়াত মাজুলী ঠাইখন ভিজিট কৰাৰ কাৰণে সাজেষ্ট কৰা হৈছে। I would suggest that she visit Majuli, the world's largest river island, and explore its satras and culture. Which part of the trip did you find most exciting? আৰু why? আৰু কিয়? কোনটো ট্ৰিপ most exciting আছিলে আৰু কিয়? 2Cৰ 3 নম্বৰৰ আনসাৰ, the elephant safari was the most exciting because they could see wild animals closely in the quiet and misty forest. Elephant safari এইটোৱে আছিলে most exciting কাৰণ বনৰীয়া জীৱ জন্তুবিলাক ক্লোজলি ওচৰৰ পৰা দেখা পাইছিল। After listening to the stories of Sukafa at Saraideo, what might Dia be interested to know more about? 2C 4ৰ আনসাৰটো এনেধৰণে লিখা হৈছে, Dia might be interested to know more about the Ahom dynasty and the history of Assam. ইণ্টাৰেষ্ট আছিলে কিহৰ বিষয়ে জানিবলৈ? আহোম ডাইনেষ্টি এণ্ড অসমৰ ইতিহাস, হিষ্ট্ৰী অফ আছাম। Question number 3. Look at and mark the places visited by Dia and Shruti on a map of Assam. অসমৰ মেপত শ্ৰুতি আৰু দিয়া কোনকেইটা প্লেছত ভিজিট কৰিছিল সেইখিনি look at and mark কৰিব লাগে। তোমালোকে অসমৰ মেপ এখনত দিয়া আৰু শ্ৰুতিয়ে কোনকেইখন ঠাই ভিজিট কৰিছে সেই ঠাইকেইখন মাৰ্ক কৰিব লাগে। এয়া চোৱা গুৱাহাটী, তাৰপিছত কামাখ্যা টেম্পললৈ গৈছিলে, তাৰপিছত কাজিৰঙাৰ পাছত যোৰহাটৰ পাছত চৰাইদেউ, এই ঠাইকেইখন মাৰ্ক কৰা হৈছে। Question number 4. Read the following extracts from the lesson and answer the questions. Leaving behind the Brahmaputra glittering on the distance, their flight landed in Guwahati. 1. After her flight landed in Guwahati, what did Dia expect? He expect korisile Dia. What was Dia's first impression after meeting Shruti's parents at the airport? এয়াৰপৰ্টত শ্ৰুতিছ পেৰেণ্টক পাই ফাৰ্ষ্ট ইম্প্ৰেশ্যনটো
কি আছিল দিয়া 4 এর question number 1 or answer দিয়া expected to see the monumental places and greenery 2 নম্বৰৰ answer দিয়া felt অনুভৱ কৰিছিল very welcomed making her feel at home ঘৰৰ নিচিনা অনুভৱ শ্ৰুতিৰ parent শ্ৰুতিৰ মাক দেউতাকক পাই ঘৰৰ নিচিনা অনুভৱ কৰিছিল B next day at dawn they set off on an elephant safari the forest was quiet and covered with mist the silence of the forest was magical question 1 what did they expect during the elephant safari 2 number in what way do you think the elephant safari differs from the jeep safari 4 B 1 or answer to এনেধৰণে লিখা হৈছে they expected to experience the magical silence of the forest and see wildlife like grazing deer storks and otters up close in the mist up close মানে হৈছে একেবাৰে ওচৰৰ পৰা চোৱা mist মানে হৈছে কুঁৱলী এয়া হৈছে 4B1 ৰ আনসাৰ 4B2 ৰ আনসাৰটো হৈছে an elephant safari is usually quieter allowing you to move through tall grass and get closer to animal without the noise of an engine elephant safari কি হয় এক শব্দ নহয় শব্দ নোহোৱাকে যিকোনো ৰাস্তা বা টল গ্ৰাছৰ মাজেদিও যাব পাৰে আৰু ওয়াইল্ড এনিমেল বিলাকক ওচৰৰ পৰা চাব পাৰে while য'ত জীপ সাফাৰি কভাৰ more distance এলিফেন্ট সাফাৰি লাহে লাহে গতি কৰে কিন্তু জীপ সাফাৰি কভাৰ more distance বেছি ঠাই ডিস্টেন্স কভাৰ কৰিব পাৰে in a shorter time with the noise of an ইঞ্জিনৰ শব্দৰে বেছি ঠাই কম সময়ত অতিক্ৰম কৰিব পাৰে and stays on the designated route আৰু কেৱল যিটো ৰাস্তা আছে সেই ৰাস্তা দিয়ে জীপ যাব পাৰিব জীপ সাফাৰিত কিন্তু এলিফেন্ট সাফাৰিত ভিতৰত অৰ্থাৎ হাবি বননি মাজেৰেও যাব পাৰি আৰু এনিমেল বিলাকক ক্লোজলি চাব পাৰি assertion A কি দিয়া আছে the travelogue mentions local food items of the region travelogue যাত্ৰাৰ যেটো বৰ্ণনা ভ্ৰমণ কাহিনী ৰিজন মানে হৈছে একোটা অঞ্চল knowing about local ৰিজনটো কি দিয়া আছে knowing about local food is important for understanding the culture of a place এখন প্লেসৰ কালচাৰ বুজিবলৈ হলে সেই ঠাইৰ লোকেল ফুডটো ইম্পৰ্টেন্ট জনাটো ইয়াত A and R are both true R is the correct explanation of A ব্যাখ্যা হয় এর ব্যাখ্যা R এ কৰিছে গতিকে ইয়াত শুদ্ধ চিন দিবা B number assertion A কি দিয়া আছে Swadhyaya and Shruti traveled by train to Assam আৰু ৰিজনটো কি দিয়া আছে traveling by train is the fastest way to reach any place A and R are both false দুইটাই মিছা R is not the correct explanation of এটো হ'ব ইয়াৰ answer they heartily relish a lunch with masor tenga alu pitika and sticky black rice pudding reason to the answer they did not find the food items very tasty yate taste paisile ji black rice pudding asile alu pitika masor tenga logot khai ভাল পাইছিলে কিন্তু ইয়াত কি লিখা আছে they did not find the food items very tasty গতিকে R টো একেবাৰে মিছা A is true and R is false R is not the correct explanation of A গতিকে এটো আনসার হ'ব D number assertion to সোয়া they drove to Jorhat through roads surrounded by endless tea garden এটো আমি পাইছো লেসনটো reason Jorhat is famous for tea cultivation এটো পাইছো দুইটাই true হয় A and R are both true R is the correct explanation of A
হয় যোৰহাট ইজ ফেমাছ ফৰ টি কাল্টিভেশ্যন ইয়াৰ এক্সপ্লেনেশ্যন হয় গতিকে ইয়াত দিবা collect information of any one of the following topics and give a short presentation in the class ইয়াৰ যিকোনো এটাৰ টপিক লৈ পেলাই তোমালোকে এটা short presentation দিব লাগে প্ৰেজেন্টেশনটো দিওঁতে তোমালোকে কোনখিনি কথা মনত ৰাখিব লাগিব start your presentation by greetings introduction yourself এটো থাকিব stating your topic to উল্লেখ কৰিব লাগিব and purpose উদ্দেশ্য while presenting use words and phrases like furthermore এই word কেইটা আমি ব্যৱহাৰ কৰিব লাগিব furthermore on the other hand as a result in addition let's start with the definition now moving to the next এই phrase কেইটা ইউজ কৰিব লাগিব যেটো প্ৰেজেন্টেশন তোমালোকে লিখিবা in conclusion summarize key points and end with a thank you note আৰু summarize conclusionত summarize কৰি শেষত thank you note এখন লিখিব লাগিব National Park of Assam Good morning everyone my name is ইয়াত নামটো লিখিবা and today I am here to talk to you about the rich biodiversity of our state by focusing on the national parks of Assam. The purpose of this presentation is to understand why these protected areas are vital for our environment. Yet ki humai ase প্ৰথমটোত humai ase greetings humai ase introduction yourself humai ase stating your topic and purpose এই গুটেইখিনি ইয়াত হুমাল next let's start with definition of a national park it is an area strictly reserved for the betterment of wildlife and biodiversity where activities like forestry grazing or cultivation are not permitted যিবিলাক ফ্ৰেজ ইয়াত হুমাইছে হেতু কি কৰা হৈছে ৰং কৰি দিয়া হৈছে ইয়াত হাইলাইট কৰি দিয়া হৈছে এটো ফ্ৰেজটো আছিল এটো হুমালে হাইলাইট কৰি দিয়া হৈছে Assam is world famous for its unique species furthermore it is home to 8 national parks including the well-known Kaziranga and Manas while Kaziranga is famous for the one-horned rhinoceros. On the other hand, Manas National Park is celebrated for its rare golden langurs and pygmy hawks. In addition, these parks play a massive role in global conservation efforts. Now moving to the next point, it is important to note that these areas also boost our state's economy through sustainable tourism. As a result, protecting these habitats ensures that both the animals and the local communities can thrive. In conclusion, Assam's national parks are not just tourist spots, they are essential sanctuaries for endangered species. To summarize the key points, we have looked at what national parks are, the unique animals they protect, and why their conservation is a matter of pride for us all.